বিষয় আমি বৰ্তমান উপস্থিত আছো আপোনালোকে দেখিছে যে কাৰ্বি আংলং জিলাত আমি উপস্থিত আছো আৰু এইটো যি টুকুৰা আপোনালোকে দেখিছে এয়া হৈছে নিৰ্মল চাহ বাগিচা আৰু নিৰ্মল চাহ বাগিচাত আসলতে আপোনালোকে আমাক মই যিজনে আসলতে লাইভ কৰি আছে তেখেতক মই ঘূৰাই দিবলৈ মই অনুৰোধ কৰিছো যে চাৰিওফালে চাইছে আমাৰ আদিবাসী মানুহৰ যিসকল মাটি আছিলে এই মাটিখিনি আসলতে কেনেকৈ লুটপাট কৰি মেলি পেলাই আসলতে আমি দেখিবলৈ পাইছো যে এটা বিৰাট ডাঙৰ এটা বস্তি বনিছে আৰু লগতে ইয়াৰ যিজন নেকি আসলতে মই কৈছো ইয়াত যিজন নেকি CEM আছে আসলে তুলিৰাম ৰহাং CEM আৰু CMৰ মাজত কোনো পাৰ্থক্য নাই আসলতে তেওঁলোক যে ঘুষখোৰ আৰু দালালি আৰু তেওঁলোকে যে মানুহ আনি মেলি পেলাই আসলতে এইবিলাকত বহুৱাইছে এই মাটি টুকুৰাবিলাক যিমান দেখিছে এয়া হৈছে আসলতে নিৰ্মল চাহ বাগিচা আপোনালোকে দেখিবলৈ পাইছে লাহৰীজানতে অৱস্থিত নিৰ্মল চাহ বাগিচা মই আছো কাৰ্বি আংলঙত আসলতে আদিবাসীৰ ওপৰত এনেকৈ আমি দেখিবলৈ পাইছো প্ৰতাৰণা চলিছে আৰু যোৱাকালি প্ৰায় দিনৰ 11টা মান বজাত আমাৰ 20 জনতকৈ অধিক আসলতে আদিবাসী লোক যিসকল লোক নেকি চাহ বাগিচাত কাম কৰিছিলে তেওঁলোকক আমি দেখিবলৈ পাইছো মাৰপিট কৰিছে আৰু যিসকল কাৰ্বি লোকসকল আছে সেই কাৰ্বি লোকসকলৰ মাজত আৰু আদিবাসীৰ মাজত আমি দেখিবলৈ পাইছো যে তুলিৰাম ৰংহাং যিজন নেকি CM আছে প্ৰধান কাৰ্যবাহী সদস্য তেখেতে কিন্তু কাজিয়াৰ সৃষ্টি কৰিবলৈ বিচাৰিছে আৰু এই গোটেইখিনি ইয়াৰ যিসকল মানুহ আছে লোক আছে গোটেইখিনি এই কথাটো কৈছে যে আসলতে তুলিৰাম ৰংহাং যি আছে তেখেতে কিন্তু আসলতে মুখ্যমন্ত্ৰী আমাৰ অসমৰ যি আছে হিমন্ত বিশ্ব শৰ্মাৰ আসলতে কোনো কথা শুনা নাই ইয়াৰ পৰা এটা কথা ইয়াত স্পষ্ট হৈ গৈছে যে ইয়াত যি নেকি সিন্ডিকেট চলিছে সেই সিন্ডিকেট আসলতে মাটিৰ সিন্ডিকেট চলিছে আমি দেখিবলৈ পাইছো যে চাৰিওফালে গোটেইফালে আমি দেখিবলৈ পাইছো ইয়াত মানে গোটেই লুটপাট চলি আছে আৰু আমাৰ মানুহৰ ওপৰত অত্যাচাৰ কৰি আছে এই চৰকাৰখনে আসলতে আদিবাসী মানুহৰ ওপৰত বিহাৰী মানুহৰ ওপৰত বেংগলী মানুহৰ ওপৰত মাৰোৱাৰী মানুহৰ ওপৰত সকলোৰ ওপৰত এতিয়া আমি দেখিবলৈ পাইছো আসলতে প্ৰতাৰিত কৰিছে ঠগ প্ৰবঞ্চনা কৰিছে মাৰপিট কৰিছে আসলতে নিজৰ ৰাজত্ব দেখুৱাবলৈ আছে ৰাজতন্ত্ৰ আসলতে দেখুৱাব বিচাৰিছে ইয়াতকৈ দুখৰ বিষয় হ'ব নোৱাৰে চাৰিওফালে আপোনালোকে যক উচ্ছেদ আপুনি গোলাঘাট জিলাত যক ধনচিৰিৰ ওচৰত আপুনি দেখিব তাতো উচ্ছেদ চলাইছে আমাৰ মানুহৰ ওপৰত যোৰহাটত আপুনি দেখিবলৈ পাইছে যে তাতো ঘনশ্যাম তাঁতীৰ নামত তাতো আমাৰ উচ্ছেদ আমি দেখিবলৈ পালো আৰু এতিয়া যিসকল আদিবাসী লোকসকল ইয়াত আসলতে কাম কৰিবলৈ আহিছিলে কালি তেওঁলোকক খেদি মাৰি দিয়া হৈছে বৰ দুখৰ বিষয় তেওঁলোকক কেনেকৈ মাৰপিট কৰা হৈছে তেওঁলোকে আসলতে ট্ৰিটমেণ্ট ল'বলগীয়া হৈছে আৰু যদি থানাত গোচৰ দিবলগীয়া হয় তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে থানাত অলপ দেৰি কাৰণে গোচৰ কিন্তু ঠিকে থাকিব কিন্তু তেওঁলোকক কৰায়ত্ব কৰিবলৈ কিন্তু এইখন প্ৰশাসনৰ কিন্তু সাহস নাই বৰ দুখৰ বিষয় আপোনালোকে সকলোৱে জানে যে কাৰ্বি আংলং যিহেতু অট'নমাছ কাউন্সিল স্বায়ত্ত শাসিত পৰিষদ হয় স্বায়ত্ত শাসিত পৰিষদত দুটা ধৰণৰ মাটি থাকে আপোনালোকে জানে যে PGR আৰু VGR ইয়াত আসলতে মাটিৰ আসলতে গোটেই দায়িত্বটো দিয়া আছে ক'বলৈ গ'লে তুলিৰাম ৰংহাঙৰ ওপৰত কি তুলিৰাম ৰংহাঙক আসলতে মাটিৰ দায়িত্ব যদি দিয়া হৈছে তেতিয়াহ'লে এটা কথা এইটোও জানিব লাগিব PGR আৰু VGR যি আছে তাত কিন্তু গাঁও প্ৰধান বা পঞ্চায়তকো কিন্তু ইয়াত অধিকাৰ দিব লাগে সেই পঞ্চায়তে কি কাৰণে আসলতে হস্তক্ষেপ কৰা নাই কাৰ শ্ৰুতলিপি মতে আসলতে চলি আছে বৰ দুখৰ আৰু অতিকৈ দুখৰ বিষয় ইয়াৰ পৰা আমি সাৱধান কৰি আছো এই 2 দিনৰ ভিতৰত 2-3 দিনৰ ভিতৰত কিন্তু আমি কিন্তু মেইন ৰোড কিন্তু ব্লক কৰি আছো গোটেই আদিবাসী উঠি পাতি আহিব সমগ্ৰ অসমৰ পৰা সমগ্ৰ গোলাঘাট জিলাৰ পৰা কাৰ্বি আংলঙৰ পৰা যিমান আদিবাসী আছে সকলো আদিবাসী কিন্তু মাৰ বান্ধি মানি পেলাই ওলাই আহিব লাগিব এইখন চৰকাৰ হিটলাৰী চৰকাৰ এইখন চৰকাৰ ৰাজতন্ত্ৰ চলোৱা চৰকাৰ এইখন চৰকাৰ একনায়ত্ববাদ চলোৱা চৰকাৰ আমি দেখিবলৈ পাইছো এইখন চৰকাৰ কোনো কাম নথকা চৰকাৰ আছে এইখন চৰকাৰক আসলতে অসমৰ পৰা উৎখাত কৰিব লাগিব নহলে উৎখাত নকৰিলে হিটলাৰী শাসন দেখুৱাই মেলি পেলাই বাবা ৰামদেৱক মাতি দিব আৰু লগতে দেখিবলৈ পাইছো যে এইটো আদানীক মাতি দিব আৰু লগতে আমি দেখিবলৈ পাইছো আম্বানীক মাতি দিব তেওঁলোকক কিন্তু মাতি দি মেলি পেলাই আহিছে যেনেকৈ আমি দেখিবলৈ পাইছো ইয়াত ডিমা হাছা আছে কাৰ্বি আছে আদিবাসীসকল আছে তেওঁলোকৰ ওপৰত কিন্তু আমি দেখিবলৈ পাইছো যে এটা অপ্ৰীতিকৰ কৰিব বিচাৰিছে হাই কাজিয়া পেচাল সৃষ্টি কৰিব বিচাৰিছে আৰু তেওঁলোকে সফলতাও হৈছে আপোনালোকে সকলোৱে জানে ইয়াৰ পৰা অকমান দূৰ আগতে গ'লে নেশ্যনেল যেনেকৈ হাইৱে তাত লাগি আছে তাত প্ৰায় 50 কোটি টকা আসলতে যিজন ইয়াৰ আমি দেখিবলৈ পাইছো যে প্ৰধান যিজন সদস্য আছে মুখ্যবাহী তুলিৰাম ৰংহাং তেখেতে কিন্তু আত্মহাত কৰিছে আৰু এই টকা ক'লৈ গ'ল তাৰ কিন্তু তেওঁ কিন্তু উত্তৰ দিব লাগিব ইয়াৰ কাৰণে কোৰ্টত কিন্তু তেখেতে হাই কোৰ্টত কিন্তু জবাবদিহি হ'ব লাগিব আৰু গোটেইখিনি কিন্তু কথা ক'ব লাগিব ইয়াৰ এইখন বাগানত যি মালিক আছে স্বত্বাধিকাৰ আছে বেলেগ খজুৰ আৰু যি নেকি আৰু এটা চাহ বাগিচা আছে সেইটো হ'ল লাহৰীজান চাহ বাগিচা অম্পু ইংতে আসলতে তেওঁলোকে আমি দেখিবলৈ পাইছো তেওঁলোকক মিলি পেলাই আসলতে মাটিবিলাক বিক্ৰী কৰি আছে গতিকে বেলেগ খজুৰ ওপৰত আৰু অম্পু ইংতেৰ ওপৰত কেছ ৰুজু কৰিব লাগে কালি পৰহি আমি গম পাইছো 6 কোটি টকাৰ কিন্তু মাটি অম্পু ইংতে বিক্ৰী কৰিছে আৰু ইফালে আমি দেখিবলৈ পাইছো মানে তুলিৰাম ৰংহাঙৰ লগত মিলি পেলাই আসলতে যেনেকৈ বেলেগ খজুৰ আছে তেওঁলোকে মিলি পেলাই এই মাটিবিলাক বিক্ৰী কৰি মেলি পেলাই আসলতে আদিবাসীক ইয়াৰ পৰা উৎখাত কৰিব বিচাৰিছে আৰু যিসকল নেকি আমাৰ কাৰ্বি ভাইসকলক আছে আপোনালোকক আমি অনুৰোধ কৰি মেলি পেলাই কৈছো আপোনালোকক যি নেকি মুষ্টিমীয় 2
এজন মানুহে কাজিয়া লগাব বিচাৰিছে আৰু যিসকলে নেকি কৈ আছে তেওঁলোকৰ বুদ্ধিত আৰু হেৰিত নাহিব এইটো কাৰণে নাহিব ভাতৃঘাতী সংঘাত আমি কেতিয়াও বিচৰা নাই কাৰণ আমাৰ জুই আগৰ পৰাই জ্বলি আছে জানে যে আপোনালোকে বিটিআৰত আমাৰ 8,000 9,000 মানুহ কিন্তু তাত মৃত্যুত তেওঁলোকক আচলতে মাৰি দিয়া হ'ল আৰু যাতে সেই পৰিস্থিতি ইয়াত নহয় সেই কথাটো কিন্তু আপোনালোকক আমি অৱগত কৰি দিছো আপোনালোকে জানে যে আমাৰ যি নেকি সহস্ত্ৰধাৰী সংগ্ৰামত যিসকল আছিলে আল্লাই হওক বা আমাৰ যি নেকি আল্লাহ আছিলে বা বিৰছা কমাণ্ডো আছিলে অনান্য 6-7টা যিটো নেকি আচলতে সহস্ত্ৰধাৰী যি নেকি আৰ্মছ লৈ মেলি পেলাই জংগলত আছিলে কি কাৰণে আছিলে আজি তেওঁলোকে মানৱতাৰ গুণ বুজি পালে কাৰণে তেওঁলোকে ইয়াত ওলাই কৰি আহি মেলি পেলাই দেখিছে তেওঁলোকে শান্তি যাতে আদিবাসী লোকসকলৰ ওপৰত শান্তি আহক সেইটো কাৰণে ওলাই কৰি আহিলে আজি আত্মসমৰ্পণ কৰিলে তেওঁলোকে আজিকালি আৰ্মছ চেলেণ্ডাৰ কৰিলে তেওঁ গোটেইখিনি আচলতে সমৰ্পণ কৰি মেলি পেলাই আচলতে তেওঁলোকৰ ওপৰতো আমি দেখিবলৈ পাইছো আচলতে অমানৱীয় কাণ্ড দেখিবলৈ পাইছো কালি আমি দেখিছো এজন কাৰ্বি ভাইয়ে আচলতে আমাৰ ইয়াত যি এজন মানে ভাল লিডাৰশ্বিপ এজন আছে সাহিল নামৰ যি এজন ল'ৰা আছে তেখেতে উঠি অহা ল'ৰা যি নেকি আচলতে নিকিত কুকিত সংগঠনৰ লগত জড়িত আছিলে নিজৰ জাতিৰ কাৰণে আচলতে তেখেতে ওলাই আহি কৰি মেলি পেলাই গোটেইখিনি আদিবাসীসকলক চাই থকা স্বত্তেও কিন্তু তেখেতক প্ৰাণে মৰা ভাবুকি আমি দেখিবলৈ পাইছো কিন্তু তেখেতকো হকিয়াই দিছো যি নেকি আপুনি বন্দুকেৰে তেখেতক গুলিয়াই মাৰিম বুলি কৈছে আৰু অনান্য লোকক যি নেকি গুলিয়াই মাৰিম বুলি মেলি পেলাই কৈছে তাৰ প্ৰত্যুত্তৰ আপুনি কোৰ্টত দিব লাগিব আমি কিন্তু ভয় কৰা মানুহ নহয় আপোনাৰ এলেকাত আহি মেলি পেলাই অমিত নাথ থিয় আছে আপোনাৰ এলেকাত আহি মেলি পেলাই থিয় আছে আইন সকলোৰ বাবে আইন আছে আমাৰ আদিবাসী জনগোষ্ঠীৰ ওপৰত আৰু সকলো জনগোষ্ঠীৰ ওপৰত যদি নিৰ্যাতন চলে কিন্তু তাৰ কিন্তু প্ৰত্যুত্তৰ দিব লাগিব অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি উৎসাহ চলাই মেলি পেলাই কি কৰিব বিচাৰিছে আপুনি অভিশাপ কিয় লৈছে আপুনি অভিশাপৰ পাত্ৰ কিয় হৈছে চাৰিওফালে আমি দেখিবলৈ পাইছো যে মাত্ৰ আপোনাক অভিশাপে দি আছে যদি এনেকুৱা ধৰণৰ হয় তেতিয়াহ'লে কি হ'ব কথাখিনি গতিকে এইবাৰ যে আপুনি হাৰিব আৰু আপোনাক যে গোটেইখিনি মানুহে থু থা কৰি আছে আদিবাসী মানুহৰ পৰা ধৰি মেলি পেলাই সকলোৱে গোটেই ৰাইজে কিন্তু আজি কথাখিনি জানি লওক ইয়াত মানুহ আমাৰ আদিবাসী আছে এই আদিবাসী মানুহবিলাকক কিন্তু গোটেই মাৰপিট কৰা হৈছে আপোনালোকে ভিজুৱেল চাব আপোনালোকে ভিজুৱেল লগাব পিছত ভিজুৱেল আপোনালোকে চাব মাৰপিট কৰা হৈছে তেওঁলোকক আৰু পুলিচ প্ৰশাসনক কিন্তু হস্তক্ষেপ কৰিব পৰা নাই কালি যি নেকি 9-12খন জেচিপি আহিছে সেই জেচিপি কেইখনক কিন্তু এতিয়া আমি দেখিবলৈ পাইছো কিন্তু তেওঁলোকে কিন্তু নিজৰ জিম্মাত নললে এই জেচিপি কেইখনক কিন্তু এৰি দিয়া হ'ল তাৰ মানে কি প্ৰশাসনক ঘুষ খাইছে নেকি প্ৰশাসনক ঘুষখোৰ নেকি নে মই ইয়াৰ এছপিক মই সুধিব বিচাৰিছো কাৰ্বিআংলঙত আপোনালোকৰ প্ৰশাসন কি ঘুষখোৰ নেকি ইয়াত মেজিষ্ট্ৰেট থিয় থাকিব আপোনালোকে থিয় থাকিব তেনেস্থলত যে নেকি অবৈধভাৱে আচলতে বগানত জেচিপি লগাবলৈ আহিব সেই জেচিপি বিলাকক আপোনালোকৰ কৰায়ত্ব কৰিবলৈ আপোনালোকৰ অকমানো আচলতে আপোনালোকৰ আইনৰ বাহিৰত গুচি গৈছে কিয় আপোনালোকে কৰায়ত্ব কৰিব পৰা নাই আপোনাৰ জিম্মাত ল'ব পৰা নাই কিয় আপোনালোকে চিজ কৰা নাই তাৰ মানে তুলিৰামৰ স্বত্বলিপি মতে চলিছে নেকি আপোনালোকে কোনোবা ভিতৰ পাৰ্টিৰ বা কোনোবাৰ আপোনালোকে আমি দেখিবলৈ পাইছো আৰ্মছ পাৰ্টিৰ ভয়ত কম্পমানিত হৈ আছে নেকি যদি এনেকুৱা হয় তেতিয়াহ'লে আপোনালোকে কিন্তু এই পুলিচৰ চাকৰিটো এৰি দিয়ক আৰু আপোনালোকক যে আৰ্মছ বিলাক দিছে ধৰি মেলি পেলাই যে আপোনালোকে ৰৈ থাকে কি কাৰণে আচলতে ৰৈ থাকে আপোনালোকৰ ওচৰত আপোনালোকক কিমান তুচ্ছ-তাচ্ছিল্যকে গালি দিছে হিমন্ত বিশ্ব শৰ্মাই এমত কৈ আছে যদি পুলিচৰ ওপৰত অন্যায় কৰা হয় তেতিয়াহ'লে আপোনালোকক ৰৈ নাথাকিব আপোনালোকক তাৰ প্ৰত্যুত্তৰ দিব প্ৰত্যুত্তৰ কিয় দিয়া নাই প্ৰত্যুত্তৰ এইটোৰ কাৰণে দিয়া নাই আচলতে তেওঁলোকে আচলতে ঘুষ খাই আছে নতুবা পইচা পাই আছে নতুবা ভয় কৰি আছে এনেকুৱা ধৰণৰ কথা আছে হয় কাৰণে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে প্ৰমুখ্য কৰি সচিবক অনুৰোধ কৰিছো অতি শীঘ্ৰে আমাৰ ইয়াৰ কাৰ্বিআংলঙৰ এছপিক ইয়াৰ পৰা মোতায়েন কৰক মাতক আৰু মাতি কৰি মেলি পেলাই ইয়াৰ মীমাংসা কৰক আৰু যদি কাৰ্বিআংলঙত যদি জুই জ্বলে তেতিয়া কিন্তু তাৰ প্ৰত্যুত্তৰ কিন্তু আপুনি দিবলগীয়া হ'ব ভাতৃঘাতী সংঘাত চাৰিওফালে যিটো লগাইছে নহয় এই ভাতৃঘাতী সংঘাত কিন্তু আপোনালোকে কিন্তু তাৰ কিন্তু পৰিণাম ভুগিব লাগিব এই মানুহবিলাকক আপোনালোকে কিমান হাৰাশাস্তি দিব মাত্ৰ হাৰাশাস্তিৰ ওপৰত হাৰাশাস্তি দি আছে যি নেকি আদিবাসীয়ে জল জংগল জমিন গোটেইখিনি আদিবাসীয়ে কৰি দিলে গোটেইখিনি আদিবাসী কৰি দিয়াৰ ওপৰত আদিবাসীৰ ওপৰত ইমান প্ৰতাৰণা কিয় 1,40,00,000 মানুহে কিন্তু কেতিয়াও আদিবাসী মানুহে কেতিয়াও কিন্তু ভোট নিদিয়ে আপোনালোকক এই কথাটো স্পষ্ট হৈ গৈছে সমগ্ৰ অসমৰ যি নেকি 12খন চাহ বাগিচা আছে সকলোৱে চাওক আৰু আপোনালোকে সকলোৱে যাওক মই ইয়াত আপোনালোকক ইয়াত আচলতে উত্তেজিত কৰিবৰ কাৰণে অহা নাই সত্য কথা চাৰিওফালে যদি আপোনালোকে ঘূৰাই দিয়ে চাওক বাগান কেনেকৈ উচ্ছেদ কৰা হৈছে আপোনালোকে নিজে চাওক কেতিয়াও ফটোৱে আচলতে মিছা কথা নকয় কেনেকৈ বাগান উচ্ছেদ কৰা হৈছে এইবিলাক কেনেকৈ বাগান আচলতে উঠাই দিয়া হৈছে কালি যে অন্যান্য বাগানবিলাক নহ'ব গোলাঘাটত নহ'ব যোৰহাটত নহ'ব শিৱসাগৰত নহ'ব ডিব্ৰুগড়ত নহ'ব তিনিচুকীয়াত নহ'ব তাৰ কি মানে আছে সকলো জেগাতে উচ্ছেদ হ'ব এতিয়া আমি দেখিবলৈ পাইছো ৰাস্তা কাণৰ মাটিবিলাক চৰকাৰে কিন্তু আত্মসাৎ কৰিছে এই কাৰণে আত্মসাৎ কৰিছে বাগানৰ ৰাস্তা কাণৰ মাটিবিলাক তেওঁলোকে মানুহ লগাই মেলি পেলাই এই কাৰণে আত্মসাৎ কৰিছে যাতে ৰাস্তা কাণৰ মাটিবিলাকৰ ভেলুটো বেছি যদি আপুনি 500 বিঘা মাটি কিনিছে 500 বিঘা মাটি কিনিলে যদি 500 টকাত কিনিছে 500 কোটি টকাত যদি কিনিছে তেতিয়াহ'লে সেইটো কিন্তু 4-5 বিঘা মাটি বিক্ৰী কৰি মেলি পেলাই আদায় কৰি লৈছে কাৰণ কোঠাই তাত আমি দেখিবলৈ পাইছো 2 কোটি 3 কোটি টকা কোঠা গতিকে তেওঁলোকে তেনেকুৱা এটা পলিচি কৰিছে আৰু গোটেইবিলাকে অসমখন কংক্ৰিটৰ অসম কৰিব বিচাৰিছে ইমান প্ৰখৰ ৰ'দত
ৰ'দত আজি আমি ইয়াত দেখিবলৈ পাইছো যে লাইভ দি আছো, কিন্তু গছ গছনি কোনে লগালে, অক্সিজেন কোনে দিছে? আমাৰ আদিবাসী মানুহে আচলতে দি আছে অক্সিজেন, আৰু অক্সিজেন দিয়া মানুহকে আপোনালোকে আচলতে মাৰিব পেলাইছে। আপোনালোকৰ কেনেকুৱা মানসিকতা? গতিকে এইবাৰ বিজেপি চৰকাৰ উৎখাত, একদম চাফা। তুলিৰাম ৰংহাং এইবাৰ একদম চাফা, ইয়াৰ পৰা গুচি যাব, নাথাকে এই কথাটো। আৰু এইবাৰ যে এক নতুনত্ব আহিব, এই কথাটো কিন্তু আপোনালোকক কৈ দিছো। আপোনালোকে আমাৰ মানুহক অকল ধোকা খুৱাইছে ভোকত, আৰু ভোকত সেই ধোকাটোও খাই দিছে আমাৰ মানুহে। এনেকুৱা হৈছে আদিবাসী মানুহ অকল ত্যাগ কৰিবৰ কাৰণে শিকিলে, আদিবাসী মানুহে পেটো নভৰিলে, আৰু আদিবাসী মানুহৰ আচলতে সপোনো পূৰণ নহল। ইয়াত থকা যিমান মাৰোৱাৰী আছে, যিমান বিহাৰী মানুহ আছে, যিমান বেংগলী মানুহ আছে, যিমান আদিবাসী মানুহ আছে, এই তুলিৰাম ৰংহাঙৰ একক কেন্দ্ৰিকৰ কাৰণে আচলতে তেখেতক ধিক্কাৰ জনাইছে। তেখেতে কিন্তু তেখেতৰ আইন ইয়াত প্ৰণয়ন কৰিব পৰা নাই, আৰু চাৰিওফালে লুটপাট চলি আছে। তুলিৰাম ডাঙৰীয়া, আপোনাক আমি কৈছো, আপোনাৰ বিষয়ে আমি ভালধৰণে জানো। আমি গোলাঘাটত থাকিব পাৰো, অন্যান্য ডিষ্ট্ৰিক্টত থাকিব পাৰো, সমগ্ৰ অসমত আমি কেপচাৰত আমি জানো কোনে কোনে কি কৰি আছে। আপোনাৰ এই একক কেন্দ্ৰিক ৰাজনীতিটো আপুনি বন্ধ কৰক, বন্ধ কৰিবলৈ কৈছো, নহলে আপোনাক এই ইয়াৰ ৰাইজে কিন্তু উৎখাত কৰিবলৈ বেছি সময় নালাগিব। এতিয়া মই 500ৰো অধিক আচলতে মই কাৰ্বি মানুহক লগ ধৰি মেলি পেলাই আহিছো, গোটেইখিনিতো আপোনাৰ বিপৰীতে কৈ আছে, গোটেইখিনি আপোনাৰ বিপৰীতে কৈ আছে। আপুনি কেনেকৈ ঠগ প্ৰবঞ্চনা কৰে, কেনেকুৱা কৰে, গোটেইখিনি কথা কৈ আছে। সিহঁতে উপায় নাপায়হে আপোনাৰ লগত কথা পাতি আছে, তেওঁলোকেতো এতিয়া আমাক অৱগত কৰি মেলি পেলাই গৈছে। উপায় নাপাই মেলি পেলাই আচলতে আপোনাৰ লগত কথা পাতি আছে, কিন্তু এইবাৰ যে আপোনালোকে ভোট নাপায়, এই কথাটো যে এটা পৰিৱৰ্তন আহিব, এই কথাটো কিন্তু স্পষ্ট হৈ গৈছে। পৰৱৰ্তী খণ্ডত আপোনালোকে দেখিবলৈ পাব, যদি দুদিনৰ ভিতৰত, যদি এই 2-3 দিনৰ ভিতৰত যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে পদক্ষেপ নলয়, তেতিয়াহ'লে কিন্তু জংগীতকৈ জংগী আন্দোলন হ'ব। ৰোড ব্লকত আমি বহি দিম, আৰু বহি দি মেলি তাত কোনোবা গুলিয়ালেও গুলিয়াব, কোনোবা যদি তাত মানে অন্যান্য অত্যাচাৰ কৰে, সেইটোও আমি সহিবলৈ হেৰি কৰি আছো, কিন্তু তাৰ প্ৰত্যুত্তৰ হ'ব, যুদ্ধ যে হ'ব, এই কথাটো কিন্তু স্পষ্ট কৰিছো। সেইকাৰণে অতি শীঘ্ৰে ইয়াৰ কিন্তু আদিবাসী লোকসকলক, বিহাৰী লোকসকলক, মাৰোৱাৰী লোকসকলক, যিসকলে ইয়াত কাম কৰি মেলি পেলাই খাই আছে, তেওঁলোকক কিন্তু আচলতে নিৰাপত্তা প্ৰদান কৰিব লাগিব। আৰু